হয়বৰগাঁও অঞ্চলৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানবোৰে উলহ মালহেৰে উদযাপন কৰে শিক্ষক দিৱস। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পবিত্ৰ জন্মদিনটো হয়বৰগাঁও অঞ্চলত শিক্ষক দিৱস হিচাপে ভিন্ন ৰূপত পালন কৰা দেখা যায়। ইছলামিক আৰু সাধাৰণ শিক্ষাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় নগাঁও মাৰ্কাজ একাডেমীত কণ ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজীতে শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰা দেখা যায়। অনুষ্ঠানটি সুন্দৰকৈ পৰিচালনা কৰে সপ্তম শ্ৰেণীৰ ছাত্ৰী মুহাৰিমা মুস্তাফাই। তাৰ লগতে কেন্দুগুৰি মাৰ্কাজ একাডেমী, জিনিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, সোণা একাডেমী, টপাৰ্ছ একাডেমী, ৰয়েল একাডেমী আৰু নগাঁৱৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত দিনজোৰা কাৰ্যসূচীৰে দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। মুজাকিৰ হুছেইনে আঁত ধৰা জিনিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন গীত-মাত আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাই সকলো ছাত্ৰ-ছাত্ৰী তথা উপস্থিত সকলো অতিথিকে উল্লাসিত কৰে। Good morning to all of you, respected principal sir, teacher, and all my dear juniors. My name is Muharima, I am class 7 in Marcus Academy, Nagaon. Today is 5th September and we are celebrating Teachers' Day. At first, I wish you all a very happy Teachers' Day. Teachers' Day is the birth anniversary of Dr. Sarbapalli Radhakrishnan. He was born on 5th September. He was a great scholar, an excellent teacher and President of India. Thank you, Allah Hafiz. আজি এই মহান দিনত শিক্ষক দিৱসৰ নিচিনা দিন ইয়াৰ পবিত্ৰখনত ভাৰতবৰ্ষৰ প্ৰতিজন শিক্ষকলৈ মোৰ শুভেচ্ছা থাকিল। আশা ৰাখিছোঁ আমাৰ ভৱিষ্যত সমাজৰ উন্নতি কামনা কৰা সমাজখনক আগুৱাই নিয়া শিক্ষকসকলৰ যি অৱদান সেই অৱদান সাপেক্ষে আমি সদায় শিক্ষকসকলৰ ওচৰত নমস্কাৰ জনাইছোঁ, শিক্ষকসকলক নমস্কাৰ জনাইছোঁ। কাৰণ এই শিক্ষকসকলে সমাজখনক আগৰণুৱা কৰাৰ, সমাজক সফল কৰাৰ, অকল সফল কৰাই নহয়, সমাজত যিখিনি সফল মানুহখিনিক ভাল কৰাৰ যি প্ৰচেষ্টা, তেওঁলোকে প্ৰচেষ্টাত আজি এখন ভাল সমাজ গঢ়ি উঠে। গতিকে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস আমি সকলোৱে জানো যে এই দিনতে আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন আছিল আৰু এই জন্মদিনতে সংলগ্ন কৰি আমি কি কৰিছোঁ, আমাৰ যিখন কলেজ সৰ্বপল্লী ৰাধাকৃষ্ণ কলেজ সেই হিচাপে আমি 5 ছেপ্টেম্বৰতে প্ৰতিষ্ঠা কৰিছিলোঁ আৰু সেই হিচাপে আজি আমাৰ কলেজত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আমি আজি শিক্ষক দিৱস পালন কৰিছোঁ। আমি বিভিন্ন ব্যক্তিক মাতি আনিছোঁ, তেওঁলোকৰ পৰা আমি ধন্যবাদ, সকলোৱে তেওঁলোক আহিছে। আৰু আমাৰ এই যি প্ৰতিষ্ঠা দিৱস আমি যি এই কামনা কৰিছোঁ যে আমাৰ এই ইয়াৰ পৰা যিমান ষ্টুডেণ্ট যায় যাতে সমাজৰ ভাল কামত, সমাজৰ প্ৰতিটো উন্নত কামত তেওঁলোকে সদায় আগৰণুৱা হৈ থাকে। ইয়াকে